মুখ্যমন্ত্রী যেতিয়া শপথ গ্রহণ করেছিল এটাই উদ্দেশ্য আছে যে যি খিলঞ্জীয়া মানুষ আছে সেই খিলঞ্জীয়া মানুহৰ জাতি মাটি আৰু ভেটি তাৰ সুৰক্ষা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি অনুযায়ী আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কাম কৰি আছে আৰু তাৰ কাৰণে যি ধৰণে কাম কৰি আছে তাৰ কাৰণে ধুবুৰী জিলায় ভাৰতীয় জনতা পাৰ্টি আৰু ধুবুৰী ৰাইজে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু দীৰ্ঘায়ু আমি কামনা কৰিছো যে যাতে আৰু যাতে কাম কৰি যায় তাৰ কাৰণে আমি পুৰাস্ত কামনা কৰিছো। আমচুৱে যিটো বক্তব্য দিছে আমচু যদি যদি সন্তান হয় যদি সন্তান হয় এই ক্ষেত্ৰত তেনেধৰণৰ বক্তব্য নিদিল আমি আমাৰ মুখ্যমন্ত্ৰীয়ে বাৰ কৈছে যে ৭১ চনৰ পৰা যিবোৰ মানুহে বসবাস কৰি আছে আমি মাটি দিয়াৰ কাৰণে আমি ৰাজি আছো। এইখিনি কথা গম নাপায় নেকি আৰু যদি যদি জন্মগ্ৰহণ কৰিছিল মই ভাবো এই বক্তব্যখিনি হ'ব নালাগিছিল আৰু মুখ্যমন্ত্ৰী যি ধৰণে কাৰণে কাম কৰি আছে আজি চাওক বনাঞ্চল ধ্বংস হৈ আছে আৰু বনাঞ্চলক ৰক্ষা কৰাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে তাৰ কাৰণে আমি ধুবুৰীবাসী ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আমি ধন্যবাদ জ্ঞাপন কৰিছো। Come on.